শুৱালকুছি। হয়, ঠিকেই শুনিছে। আজি আপোনালোকক শুৱালকুছিৰ লগতে চিনাকি কৰি দিব ওলাইছোঁ। এইটোকে মিনা কৰা বুলি কয়। ৰঙা দিয়া মানে ধৰ মাল্টি কালাৰ দিব পাৰে, ৰঙাও দিব পাৰে। কালাৰ ৰঙাতে মিনা কৰা হয়। ডিফাৰেঞ্চ সেইটো আহিব গুণা আৰু মিনা। বাহিৰৰ পৰা আহে কাপোৰ তেতিয়াহ'লে সেইকাৰণে এতিয়া মানে ফটোখন আহি যায়। এতিয়া কাপোৰটো উঠাই পেলাই সলাই দিব নোৱাৰা। এনেকুৱা টাইপ এডিৰ কাম কৰা চব ওপৰত এডি কাম কৰা আছে মুগাৰ ওপৰত এৰি মাল্টি কালাৰ এইটা সব মুগাৰ ষ্টক মুগাৰ এটা জগতেৰ কাম কৰা আৰু এইটো হৈছে কিসা সূতা চিনি নাপায় ন এইটো আৰু ওপৰত চাব এইটো এডিও এবিলাক মানে দেখাত শাইনিং নাথাকে কাপোৰটো মানে ষ্টেণ্ডাৰ্ডটো বেছি আৰু প্ৰাইচটো বহুত বেছি এইবিলাক সব এইবিলাক মুগাৰ শাৰী হয় মুগাটো এটাই অসমতে হয় মুগাটো এটাই কৰে মুগাৰে হলমাৰ্কটো ইয়াতে মাৰ্বালি চিলিক আছে শুৱালকুছিত নিজৰ আৰু নিজৰ ফেক্টৰীত এইটো হলমাৰ্কত হলগ্ৰাম আছে এটা আমাৰ এইটো বাৰকোড ইয়াত আমাৰ কোডত মাৰি দিলে গোটেই শুৱালকুছিৰ পৰা কাপোৰটো গম পোৱা যায় কি আছে বাহিৰৰ পৰা আহা নহয় ইয়াৰে যি প্ৰডাকশ্যন হয় ইয়াতে যি প্ৰডাকশ্যন হয় ইয়াতে গম পোৱা যাব কোনটো ফেক্টৰীত বনাই আছে তার কাপড় হাল চাল পাতি দাও তারপর ডিজাইনে দাও আমি কেনেকে বনাব লাগে সেয়াক দাও চলার কারণে সেইটো সুবিধা দাও পৰিয়ালটো চলিব পাৰে সেনেকে আপোনালোকৰ মাজৰ বহুতে হয়তো এই বিশ্ব প্ৰসিদ্ধ ঠাইখনিৰ লগত পৰিচিত কিন্তু তাৰ মাজৰে কিছুমানে চাগে এই ঠাইখনৰ লগত পৰিচিত নহয় অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন মনোমোহা নগৰী গুৱাহাটীৰ পৰা ই প্ৰায় ৩৫ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে অৱস্থিত পড়াটা মানে বাচি থাকিব আৰু মানে বৰটোত মানে খাব বুলি কওঁ আমি তাৰ পৰা জাকি দি থাকিব কোনাখিনি গোটেইখিনি বুজাই দিম ভিতৰত মানে এই খেপটো উঠাই দিয়ে তাৰ পৰা তাত মানে ডিজাইন বিলাক কটা আছে মতে তাৰ মানে উঠি এই চানেকি বিলাক ইয়াত উঠি প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে প্ৰায় অসংখ্য হাতী বোৱা পাটকাপোৰৰ উৎসৱ থকা বাবে এই ঠাইখনিক অসমৰ মানচেষ্টাৰ বুলিও নামাকৰণ কৰা হয় পাট মুগাৰ শিল্প থকাৰ বাবেই হয়তো বহুতে শুৱালকুছি সোণালী পাটৰ নগৰী বুলিও কয় আৰু বহুতে এই ঠাইখনক বস্ত্ৰ নগৰী বুলিও অভিহিত কৰে শুৱালকুছি অসমৰ প্ৰধান ৰেচম কেন্দ্ৰ ইয়াত তৈয়াৰ হোৱা মুগা এৰী আৰু পাটৰ কাপোৰ পৃথিৱীৰ বিখ্যাত আমাৰ এই যাত্ৰা নলবাৰীৰ পৰা শুৱালকুছিলৈ আছিল সুন্দৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ একাবেকা ৰাস্তাৰ মাজেৰে এই পথটো অতিকৈ সৌন্দৰ্যতাৰে পূৰ্ণ আছিল আমাৰ গাড়ী লাহে লাহে এই পথটোৰে গন্তব্য স্থানলৈ ৰাওনা হৈছিল আমাৰ যাত্ৰাৰ প্ৰধান উদ্দেশ্য আছিল হাতে বোৱা তাঁতশাল আৰু পাট মুগা ওচৰৰ পৰা দেখা পোৱা লগতে সেই ঠাইখিনিৰ মানুহৰ লগত পৰিচিত হোৱা বহুত ভাল লাগিল শুৱালকুছি ঠাইখন বহুতো নজনা কথা তেখেতসকলৰ পৰা আমি জানিব পাৰিলোঁ লগতে প্ৰকৃত পাট মুগাৰ সূতা আৰু পলুবিলাক আমি নিজেই দেখিলোঁ লগতে বস্ত্ৰ উদ্যান আৰু নামঘৰ আমি দৰ্শন কৰিলোঁ মুঠৰ ওপৰত অসমৰ বস্ত্ৰ নগৰী নাইবা সোণালী পাটৰ নগৰ সঁচাকৈয়ে আমাৰ মনত
এক মুচিব নোৱাৰা অভিজ্ঞতাৰ সাজ বহুৱাই থলে।